নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেডা স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ফ্ৰণ্টত আহিব লগা DME এক্সামৰ বাবে অসম হিষ্ট্ৰীৰ এটা ক্লাছ লৈ আহিছোঁ। আজি আমি অসম হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিব ওলাইছোঁ। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আমাৰ আজিৰ প্ৰথম কুৱেশ্যন হৈছে, হু ৱাজ দ্য আহোম কিং হু চেণ্ট এন এনভয় টু দ্য মোগল কোৰ্ট অফ জাহাংগীৰ টু এষ্টাব্লিছ দি ডিপ্ল'মেটিক ৰিলেশ্যনছ। মানে আমাৰ আহোম কিং এজনে আমাৰ মোগল কোৰ্ট মানে যেতিয়া জাহাংগীৰে ৰুল কৰি আছিলে তেতিয়া এটা ডিপ্ল'মেটিক ৰিলেশ্যনৰ বাবে এজন এনভয় পঠাইছিলে, মানে এটা দূত পঠাইছিলে। এতিয়া ইয়াৰে অপশ্যন দিছে, অপশ্যন এ চুটিংফা, অপশ্যন বি শিৱসিংহ, অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি জয়ধ্বজ সিংহ। ইয়াৰে যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন এ চুটিংফা ইজ দ্য কাৰেক্ট এনচাৰ। এই চুটিংফাৰ আচল আপোনালোকে ভালকৈ যিটো নামটো জানে সেইটো হৈছে প্ৰতাপ সিংহ। আপোনালোকে প্ৰতাপ সিংহ নামটো নিশ্চয় শুনিছে। তেতিয়াহ'লে প্ৰতাপ সিংহ ইজ দি মানে মোৰ ফেমাছ নেম, আৰু চুটিংফাটো হৈছে আহোম নেম। গতিকে প্ৰতাপ সিংহই আমাৰ মোগল কোৰ্ট জাহাংগীৰৰ ৰুলৰ টাইমত এজন দূত পঠাইছিলে ফৰ ডিপ্ল'মেটিক ৰিলেশ্যন। অ'কে, নেক্সট কুৱেশ্যন, which of the following text provides the earliest known reference of the প্ৰাগজ্যোতিষ কিংডম? মানে আমাৰ যে প্ৰাগজ্যোতিষপুৰ বুলি যে কয় অসমখনক, সেই কথাটো কোনখন মানে আমাৰ গ্ৰন্থত লিখা আছিলে, একদম চবচে আৰ্লিয়েষ্ট মানে কোনখন গ্ৰন্থত লিখা আছিলে? অপশ্যন এ দিছে মহাভাৰত, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি অৰ্থশাস্ত্ৰ আৰু অপশ্যন ডি বিষ্ণু পুৰাণ। আমি যদি চাওঁ এই চাৰিটা অপশ্যনৰ আমাৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন এ মহাভাৰত। মহাভাৰতত আমাৰ মেনশ্যন আছিলে প্ৰাগজ্যোতিষপুৰ কিংডমৰ। আৰু আপোনালোকে জানে মহাভাৰতৰ যুদ্ধত ইভেন আমাৰ অসমৰ ভগদত্তই ভাগ লৈছিলে, মানে কৌৰৱসকলৰ ছাইডৰ ফালৰ পৰা। তো তাতে মেনশ্যন আছিলে আমাৰ প্ৰাগজ্যোতিষপুৰ, মানে আমাৰ গুৱাহাটীৰ কথা। অ'কে, নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? মানে আমাৰ INC জইন কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিলে সুধিছে। অপশ্যন এ দিছে গোপীনাথ বৰদলৈ, অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি আমাৰ বিষ্ণুৰাম মেধি। ইয়াৰ যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট অপশ্যন হৈছে নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈ আমাৰ তেখেতে ফাৰ্ষ্ট টাইম আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত অসমৰ ফালৰ পৰা প্ৰথমবাৰ জইন কৰিছিলে। আৰু আপোনালোকে হয়তো দেখিছে নবীন চন্দ্ৰ বৰদলৈৰ ফটো, তেখেতক লৌহ মানৱ বুলি কোৱা আছিলে। তো নবীন চন্দ্ৰ বৰদলৈ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু জইন দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অ'কে, নেক্সট কুৱেশ্যন, হুইচ আহোম কিং এজিউম দ্য হিন্দু টাইটেল ধৰ্মপ্ৰতাপ আফটাৰ পেট্ৰনাইজিং বৈষ্ণৱিজিম? মানে বৈষ্ণৱ ধৰ্ম পেট্ৰনাইজ কৰাৰ পিছত কোনজন মানে আহোম ৰুলাৰে এই হিন্দু টাইটেল এটা লৈছিলে? অপশ্যন এ দিছে শিৱসিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ আৰু অপশ্যন ডি ৰুদ্ৰসিংহ। যদি চাওঁ তেতিয়াহ'লে এই অপশ্যনকেইটাৰ কাৰেক্ট অপশ্যন হৈছে জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই আমাৰ যে বৈষ্ণৱ ধৰ্ম আছে, বৈষ্ণৱ ধৰ্মক পেট্ৰনাইজ কৰিছিলে। মানে মোষ্টলিটো আমাৰ যিখিনি আহোম ৰুলাৰ আছিলে তেওঁলোকে চুডাংফা, মানে আমাৰ বামুণী কোঁৱৰৰ টাইমৰ পৰাই যিটো বামুণীয়া প্ৰথা আছে সেইটো মানি চলিছিলে। জয়ধ্বজ সিংহই কি কৰিছিলে, প্ৰথমবাৰৰ বাবে বৈষ্ণৱিজমক সেই কৰিছিলে, পেট্ৰনাইজ কৰিছিলে। আৰু তাৰপিছত তেওঁ এটা টাইটেল লৈছিলে, সেইটো হৈছে ধৰ্মপ্ৰতাপ। অ'কে, নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ নট এছ'চিয়েটেড উইথ দি মোৱামৰীয়া ৰেবিলিয়ন? আমাৰ যি মোৱামৰীয়া বিদ্ৰোহ হৈছিলে তাৰ লগত কোন এছ'চিয়েটেড নাছিলে সুধিছে। অপশ্যন এ সৰ্বানন্দ সিংহ, অপশ্যন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন চি ৰাণী কুৰাংগ নয়নী, অপশ্যন ডি বদন চন্দ্ৰ বৰফুকন। যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন ডি বদন চন্দ্ৰ বৰফুকন। তেখেতে মোৱামৰীয়া ৰিবেলিয়নৰ লগত এছ'চিয়েটেড নাছিল, কিন্তু তেওঁ কি কৰিছিলে, তেওঁলোক বাৰ্মিছ যি আমাৰ ইনভেজন হৈছিলে, এই বাৰ্মিছ ইনভেজনৰ লগত বদন চন্দ্ৰ বৰফুকন এছ'চিয়েটেড। তেওঁৱে কি বুলি কয়, মানসকলক মাতি আনিছিলে আমাৰ অসমত। গতিকে বদন চন্দ্ৰ বৰফুকন ৱাজ নট এছ'চিয়েটেড উইথ মোৱামৰীয়া ৰিবেলিয়ন। আদাৰৱাইজ বাকী যিবিলাক সৰ্বানন্দ সিংহ, তেওঁতো মোৱামৰীয়াবিলাকৰ লিডাৰ আছিলে, ৰজা আছিলে। তাৰপিছত পূৰ্ণানন্দ সিংহ আহোমসকলৰ ফালৰ পৰা তেওঁ বহুত মানে আগভাগ যুদ্ধৰ কাৰণে খুব বেছি এছ'চিয়েটেড আছিলে তেওঁ। তাৰপিছত ৰাণী কুৰাংগ নয়নী, তেওঁ ৰাজেশ্বৰ সিংহৰ কুইন আছিলে, মণিপুৰী কুইন, যোনে লক্ষ্মী সিংহক মানে কি কৰিছিলে, ছেভ কৰিছিলে ফ্ৰম দি মোৱামৰীয়া। অ'কে, গতিকে ইয়াৰ এনচাৰ হৈছে
অপশন ডি বদন চন্দ্ৰ বৰফুকন নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য প্ৰাইমেৰী ৰিজন ফৰ দি মোৱামৰীয়া ৰিবেলিয়ন এগেইনষ্ট দি আহোমছ আহোমসকলৰ বিৰুদ্ধে মোৱামৰীয়াসকলে কিয় ৰিভল্ট কৰিছে সুধিছে অপশন এ দিছে ব্ৰিটিছ ইণ্টাৰফেৰেঞ্চ ইন দি আহোম এডমিনিষ্ট্ৰেশ্যন অপশন বি মুঘল ইনভেজন অফ আছাম অপশন চি ডিছক্ৰিমিনেশ্যন এগেইনষ্ট দি বৈষ্ণৱেট ফলোৱাৰ্ছ অফ অনিৰুদ্ধদেৱ আৰু অপশন ডি দিছে এক্সেছিভ টেক্সেশ্যন ইম্প'জ বাই দি আহোম কিংছ ইয়াৰ যদি অপশনকেইটা চাওঁ তে অপশন চি ডিছক্ৰিমিনেশ্যন এগেইনষ্ট দি বৈষ্ণৱেট ফলোৱাৰ্ছ অফ অনিৰুদ্ধদেৱ that is the correct answer মানে অনিৰুদ্ধদেৱৰ যিবোৰ ফলোৱাৰ্ছ আছিলে বৈষ্ণৱাইট মানে যোনে বৈষ্ণৱ ধৰ্ম পালন কৰিছিলে তেওঁলোকৰ এগেইনষ্টে কি কৰিছিলে আমাৰ আহোমসকলে ডিছক্ৰিমিনেশ্যন কৰিছিলে মানে আমাৰ যেতিয়া শিৱসিংহৰ সময়ত ৰাণী ফুলেশ্বৰী তেখেতে কিছুমান ইনচাল্ট কৰিছিলে এই বৈষ্ণৱাইট ফলোৱাৰ্ছসকলক তো তেতিয়াৰ পৰা এইটো একচুৱেলি ষ্টাৰ্ট হৈছিলে আৰু আল্টিমেটলি গৈ থৈ পিছলৈকে একদম এটা ৰিভলিয়ন start হৈ গৈছিলে from the Mohammedan side. So this was the main reason the discrimination against the Vaishnavite followers of Aniruddha Dev. Okay. Which among the following Ahom kings was first to establish a formal postal system in Assam? Postal system কোনে start কৰিছিলে সুধিছে অপশন এ দিছে ৰুদ্ৰসিংহ অপশন বি শিৱসিংহ অপশন চি ৰাজেশ্বৰ সিংহ অপশন ডি গৌৰীনাথ সিংহ ইয়াৰ যদি অপশন কেইটা চাওঁ তেতিয়াহ'লে অপশন এ ৰুদ্ৰসিংহ is the correct answer. ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে postal system introduce কৰিছিলে অসমত next question during the first Anglo-Burmese war 1824 to 1826 which major battle took place in Assam মানে প্ৰথম যিখন Anglo-Burmese war মানে মানসকলে যেতিয়া প্ৰথমবাৰ আক্ৰমণ কৰিছিলে তেতিয়া যিখন যুদ্ধ প্ৰথম যুদ্ধ মানে মেজৰ যুদ্ধ হৈছিলে সেইখন কোনখন হয় অপশন এ দিছে বেটল অফ ইটাখুলি অপশন বি বেটল অফ চৰাইঘাট অপশন C Battle of Makum option D Battle of Hodia তো এটা যদি চাও option C is the correct answer option Battle of Makum যে আমাৰ মাকুম যে আছে তিনসুকিয়া আমাৰ যিখিনি ৰিজন ইয়াতে আমাৰ মাকুম আছে আজিৰ দিনত তাতে মাকুম অইল ফিল্ড আপোনালোকে পায় এইখিনি জায়গাত আমাৰ প্ৰথমবাৰৰ বাবে যেটা এংলো বাৰ্মিজ ওয়াৰ হৈছিলে তাতে আমাৰ Battle of Makum হৈছিলে next who among the following was responsible for introducing Burunjis in Assam option A is Sukafa option B Rudrohinho option C Prataphinho option D Shibohinho তো এটা চাও তেতিয়া হলে আমাৰ কারেক্ট অপশন হৈছে অপশন এ সুকাফাৰ টাইমতে বুৰঞ্জিছ লিখা ষ্টাৰ্ট কৰিছিলে আহোমসকলে আৰু বুৰঞ্জিছ মানে কি হয় কিছুমান ক্ৰনিকেলছ যিবোৰ আহোমসকলৰ অফিচাৰ্ছ আছিলে তেওঁলোকে কিছুমান তেওঁলোকৰ ইনফৰমেশন দি থৈ গৈছে আৰু সেই ইনফৰমেশনছ বিলাক এই বুৰঞ্জিত লিখা আছে ওকে সো option A Sukafa is the correct answer for this question. Next is the Treaty of Ghilazari Ghat 1663 forced the Ahoms to accept which of the following humiliating conditions যেতিয়া আহোমসকল মুঘলৰ লগত এখন যুদ্ধ হাৰি গৈছিলে নহয় তেতিয়া Treaty of Ghilazari Ghat আমাৰ সাইন কৰা হৈছিলে আৰু তেতিয়া কিছুমান কন্ডিশনস দিয়া হৈছিলে তাৰ ভিতৰত কোন কিটা কন্ডিশন কাৰেক্ট হৈ দিছে অপশন এ দিছে পেমেন্ট অফ হিউজ এন্ডেমিটি টু দি মুঘলস Option B, ceding Guwahati to the Mughals. Option C, Mughal governor to be stationed at Gorgaon. আৰু option D is both A and C. যদি এইটো চাওঁ তেতিয়াহ'লে আমাৰ কারেক্ট অপশন হৈছে অপশন ডি both A and C মানে পেমেন্ট অফ হিউজ এন্ডেমিটি দিব লগা হৈছিলে টু দ্য মুঘলছ আৰু সেকেন্ড হৈছিলে এই মুঘল গভৰ্ণৰ ওয়াজ ষ্টেচনড এট গড়গাঁও এই দুইটা কন্ডিশনে কারেক্ট হয় তাৰ উপৰিও কি হৈছিলে যি জয়দ্ৰ সিংহৰ ডটাৰ আছিলে তেওঁ কি হয় আহোম প্ৰিন্সলৈকে বিয়া দিব লগা হৈছিলে ঠিক আছে ৰমনী গাভৰু আপোনালোকে হয়তো জানে নামটো হেতু এটা কন্ডিশন আছিলে ওকে নেক্সট হু এমং দ্য ফলোইং ওয়াজ নট আ রুলার অফ সুটিয়া কিংডম অপশন এ সত্যনারায়ণ অপশন বি লক্ষ্মী নারায়ণ অপশন সি নীতিপাল অপশন ডি ধীর নারায়ণ যে যদি কেটা চাওঁ তেতিয়াহ'লে কোনজন ৰুলাৰ সুটিয়া কিংডমৰ ৰুলাৰ নাছিল সুধিছে অপশন এ সত্যনারায়ণ আছিলে নীতিপাল আছিলে ধীর নারায়ণ আছিলে অপশন বি লক্ষ্মী নারায়ণ was not a ruler of the Sutia kingdom he was the ruler of Koch kingdom okay so option B is the correct answer next question which Ahom king was known for commissioning the construction of famous Ronghor কোনে গঢ়ি তুলিছিলে মানে কনস্ট্ৰাকশন কোনে কৰিছিলে সুধিছে অপশন এ দিছে ৰুদ্ৰসিংহ অপশন বি শিৱসিংহ অপশন সি প্ৰতাপসিংহ অপশন ডি
ৰাজেশ্বৰ সিংহ আমি যদি চাওঁ তে নন ফৰ কমিশনিং মানে ষ্টাৰ্ট কোনে কৰিছিলে একচুৱেলি ষ্টাৰ্ট কোনে কৰিছিলে অপশ্যন এ ৰুদ্ৰ সিংহ ইজ দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যন দিছে হুইচ আছামিজ লিডাৰ প্লেড আ ছিগনিফিকেণ্ট ৰোল ইন দি ইনিচিয়েল আপৰাইজিং এগেইনষ্ট দি ব্ৰিটিছ ৰুল ইন দি 19th century মানে আমাৰ অসমৰ কোনজন লিডাৰে প্ৰথম যিবোৰ আপৰাইজিং আছিলে তাতে মেইন ৰোল প্লে কৰিছিলে অপশ্যন এ দিছে মণিৰাম দেৱান অপশ্যন বি পিয়লি ফুকন অপশ্যন চি গোমধৰ কোঁৱৰ আৰু অপশ্যন ডি কণ্ডপেশ্বৰ সিংহ যদি চাওঁ যিখিনি ইনিচিয়েল আপৰাইজিং আছিল তাতে আমাৰ মেইন ৰোল প্লে কৰিছিলে গোমধৰ সিংহ তেওঁৰ লগত কোন আছিলে ধনঞ্জয় বুলি এজন আছিলে তো তেওঁলোকে মিলি পেলাই ইনিচিয়েলি আপৰাইজিং ষ্টাৰ্ট কৰিছিলে এগেইনষ্ট দি ব্ৰিটিছ ওকে চ' অপশ্যন চি গোমধৰ কোঁৱৰ ইজ দি কাৰেক্ট এনচাৰ নেক্সট দ্য ট্ৰিটি অফ অছুৰৰ আলি 1639 was signed between which two rulers তে অছুৰৰ আলি ট্ৰিটি কোন ৰুলাৰৰ টাইমত সাইন হৈছিলে অপশ্যন এ প্ৰতাপ সিংহ এণ্ড মুঘল এম্পায়াৰ শাহজাহান অপশ্যন বি জয়ধ্বজ সিংহ মীৰ জুমলা অপশ্যন চি ৰুদ্ৰ সিংহ এণ্ড ঔৰংজেব অপশ্যন ডি গদাধৰ সিংহ এণ্ড আজম শাহ যদি চাওঁ এইটো এনচাৰ হ'ব অপশ্যন এ প্ৰতাপ সিংহ এণ্ড দি মুঘল এম্পায়াৰ শাহজাহান তো প্ৰতাপ সিংহৰ টাইমত অছুৰৰ আলি ট্ৰিটি সাইন হৈছিলে উইথ দি মুঘল এম্পায়াৰ শাহজাহান নেক্সট কুৱেশ্যন ফুলগুৰি আপৰাইজিং অফ 1861 was a protest primarily against তে ফুলগুৰি আপৰাইজিং যিটো হৈছে 1861 সেইটো কিহৰ কাৰণে হৈছে সুধিছে অপশ্যন এ ব্ৰিটিছ টেক্সেশ্যন পলিচিজ অন বিটেল নাট এণ্ড পান লিভছ অপশ্যন বি ব্ৰিটিছ ইণ্টাৰফেৰেঞ্চ ইন দি আহোম ৰুল অপশ্যন চি দিছে হাই লেণ্ড ৰেভিনিউ ইম্প'জ বাই দি ব্ৰিটিছ আৰু অপশ্যন ডি দিছে ইন্ট্ৰডাকশ্যন অফ ইংলিছ এডুকেশ্যন চিষ্টেম ইয়াতে যদি অপশ্যন কেইটা চাওঁ তেতিয়াহ'লে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ব্ৰিটিছ টেক্সেশ্যন পলিচি অন বিটেল নাট এণ্ড পান লিভছ মানে এইটো একচুৱেলি এটা ৰিউমাৰ আছিলে এইটো একচুৱেল নাছিলে কিন্তু এইটো এটা ৰিউমাৰ স্প্ৰেড কৰা হৈছিলে যাৰ কাৰণে এই যে ফুলগুৰি আপৰাইজিং ষ্টাৰ্ট হৈছিলে অ'কে আৰু ফুলগুৰি ক'ত আছে আমাৰ নগাঁৱত আছে তো এইটো দিছ ৱাজ দ্য ৰিজন অ'কে Who was the first Assamese to officially meet Mahatma Gandhi to and introduce the freedom movement in Assam? তো যদি চাওঁ অপশ্যন এ দিছে গোপীনাথ বৰদলৈ অপশ্যন বি দিছে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন চি তৰুণ ৰাম ফুকন অপশ্যন ডি চন্দ্ৰনাথ শৰ্মা তে কোনজন আছিলে প্ৰথমবাৰ যোনে মহাত্মা গান্ধীক লগ কৰিছিলে তে আমাৰ যদি চাওঁ এই অপশ্যনৰ অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ নবীন চন্দ্ৰ বৰদলৈ তেখেতে প্ৰথমবাৰ মহাত্মা গান্ধীক লগ ধৰিছিলে আৰু ফ্ৰীডম মুভমেণ্ট লঞ্চ কৰিছিলে ইন আছাম Next, the Kosari Kingdom, also known as the Dimasa Kingdom, had its capital at the Kosari Kingdom or capital code as a Hudise, option A Maibong, option B Jorhat, option C Tezpur, option D Hodia. যদি আমি চাওঁ এইটো কারেক্ট অ্যান্সার হৈছে অপশন এ মাইবং আৰু আপোনালোকে চাব পাৰে মাইবং ক'ত আছে আমাৰ এতিয়া বৰ্তমান ডিমা হাছাও যিখিনি এৰিয়া আছে তাতে আমাৰ মাইবং আছে তো এতে আমাৰ কছাৰী কিংডমৰ কেপিটেল আছিলে ওকে নেক্সট Who was the first British official responsible for suppressing the revolt of Maniram Dewan? Maniram Dewane আমাৰ 1857ত এটা ৰিভল্ট কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টে তে সেই ৰিভল্টটো ছাপ্ৰেছ কৰা কোনজন অফিচাৰে ছাপ্ৰেছ কৰিছিলে সুধিছে অপশ্যন এ ডেভিড স্কট অপশ্যন বি চাৰ্লছ হলৰইড অপশ্যন চি হেনৰি হপকিনছন আৰু অপশ্যন ডি ৰবাৰ্ট ৰিড যদি আমি চাওঁ এইকেইটা অপশ্যনৰ অপশ্যন বি চাৰ্লছ হলৰইড ইজ দি কাৰেক্ট এনচাৰ তেওঁ আছিলে অফিচাৰ যোনে মণিৰাম দেৱানৰ যিটো ৰিভল্ট আছিলে তাক ছাপ্ৰেছ কৰিছিলে ওকে তে এইখিনিয়ে আছিলে আজিৰ MCQs অন অসম হিষ্ট্ৰী আপোনালোকে অসম হিষ্ট্ৰীটো আৰু ভালকৈ চাব লাগিব আৰু বেছি কুৱেশ্যনছ আমি ডিছকাছ কৰিম আহিব লগা ক্লাছবোৰত আৰু অসমৰ জিঅ'গ্ৰাফিৰ ওপৰতো আমি কুৱেশ্যনছ লৈ আহিম অসমৰ জিঅ'গ্ৰাফি অসমৰ ইকনমিক্স অসমৰ পলিটিক্স গোটেইখিনি ইম্পৰ্টেণ্ট যিকোনো অসমৰ ৰিলেটেড যিখিনি এক্সামছ হয় সেইখিনি আমি খুব গুৰুত্ব সহকাৰে চাই যোৱাটো অতি গুৰুত্বপূৰ্ণ যদি আজি ক্লাছটো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে আৰু আগলৈ পাই থাকে আজিলৈ এতে এৰিছোঁ ধন্যবাদ